আপোনালোক ইয়ালৈকে আহি ৰাস্তাটোৰ খবৰ লৈ আমি পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি চেউনী গাঁৱৰ ৰাইজ হিচাপে আমি খুব যথেষ্ট কষ্ট অনুভৱ কৰিবলগীয়া হৈছে। এই গড়েশ্বৰ খৈৰাবাৰী একেবাৰে ওদালগুৰি টংলালৈকে এই পথটো সম্পূৰ্ণ আজি 10 মাহ ধৰি একেবাৰে যাতায়াতৰ অৱস্থা খুব শোচনীয় হৈ আছে। আমি দেখিছিলোঁ আমাৰ ইয়াতে এখন ফলক আছে, আপোনালোকে চাব পাৰে এই ফলকখন। আমাৰ MCLA যিজন আমাৰ BTC পৰিষদৰ পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াই তেওঁ উদ্বোধন কৰি থৈ গৈছিল। কৰি থৈ যোৱাৰ পিছত আজি কিছুদিন ধৰি হয় উদ্বোধন কৰাৰ পিছতে কাম আৰম্ভ হৈছিলে, হোৱাৰ পিছত তেওঁলোকৰ লেবাৰবিলাক নাই। আমি ৰাইজে সোধাত তেওঁলোকে ক'লেকে ঈদৰ কাৰণে যোৱা বুলি। ঈদৰ পিছত আকৌ ইলেকশ্যনৰ কথা ক'লে, এতিয়ালৈকে নাই। কি কাৰণত নাই এই কথাখিনি আমি কি কাৰণত কামটো লেহেমীয়া হৈ আছে আমি জানিব পৰা নাই। গতিকে আমাৰ স্থায়ী MCLA হিচাপে আমি তেখেতক অনুৰোধ জনাম যাতে তেখেতে নিজে উদ্বোধন কৰি থৈ যোৱা ৰাস্তাঘৰ আহি নিজে এবাৰ তদাৰক কৰক। কাৰণ নহ'লে এই বাৰিষাৰ দিনৰ আগত যদি নহয়, এই চেউনী গাঁওখন ভীষণ ক্ষতিগ্ৰস্ত হ'ব। তাৰমানে এইফালেদি পানীটো গৈ গোটেই গাঁওখন ডুবিব। ইয়াতে আপোনালোকে দেখিছে মানুহৰ ঘৰ ওচৰতে আছে, ক্ৰমান্বয়ে বস্তি খেতি কৰা মাটি বস্তি পৰ্যন্ত পাইছে। গতিকে আমি অনুৰোধ ৰাখিম, লগতে অসম চৰকাৰকো অনুৰোধ ৰাখিম যাতে এই কথাটো তেওঁলোকে অলপ চোৱা চিতা কৰি আমাক ৰাইজক উপকাৰ কৰে। আমাৰ গড়েশ্বৰ সাংবাদিক বন্ধুসকলক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ব্যস্ততাৰ মাজতো যে এই পথছোৱাৰ যি শোচনীয় অৱস্থা, সেই শোচনীয় অৱস্থা তেওঁলোকে চোৱাৰ কাৰণে আহিছে। ইতিমধ্যে আমাৰ যি দুজন বন্ধুৱে আগতে ক'লে সেইখিনি নিশ্চয় আপোনালোকে ৰাইজসকলে অৱগত হ'লে। যিটো আমাৰ এইটো যিহেতু মূল পথ, গড়েশ্বৰ প্ৰান্তৰ এইটো মূল পথ, এই মূল পথটো যিহেতু এতিয়া শোচনীয় অৱস্থা, এই শোচনীয় অৱস্থা যদি অতি শীঘ্ৰে সমাধান নকৰে তেতিয়াহ'লে আমি যথেষ্টৰূপে এই অঞ্চলৰ মানুহ যথেষ্টৰূপে সমস্যাৰ সন্মুখীন হ'ব। আৰু সততে কৈ থকা আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় তেওঁ প্ৰায় সময়তে কৈ থাকে যে যিহেতু যাতায়াতৰ ব্যৱস্থা অতি উন্নত হৈছে, কিন্তু এবাৰ তেওঁৰ যিসকল প্ৰশাসনীয় দায়িত্বত আছে তেওঁলোকে এবাৰ চাই যাওক কি অৱস্থাত আছে গড়েশ্বৰ খৈৰাবাৰী পথটো। এবাৰ চালেই তেওঁলোকে নিশ্চয় গম পাব যে সততে জয়ঢোল বজাই থকা ৰাস্তা পথৰ উন্নতিৰ কথাটো ইয়াতেই প্ৰমাণ হৈ পৰিব। আৰু আমাৰ যি BTRৰ পৰিষদ পবিত্ৰ বড়োদেৱকো মই অনুৰোধ কৰিছোঁ, তেখেতে যিহেতু এই পথটো অৰ্থাৎ এই মেৰামতিৰ কাম যোৱা ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিছিল, তেওঁ হয়তো উদ্বোধন কৰাৰ পাছত তেওঁ হয়তো খবৰ লোৱা নাই কি অৱস্থাত আছে। আমি তেখেতকো তেওঁৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰি অতি শীঘ্ৰে এই কামখিনি সমাধান কৰাৰ কাৰণে সম্পূৰ্ণ কৰাৰ কাৰণে আমি আহ্বান কৰিছোঁ। নহ'লে অন্যথা আৰু কিছুদিন পাছতে আমাৰ অকল এই ৰাস্তাটোৱেই নহয়, এই আমাৰ চেউনী গাঁৱৰ মানুহখিনিও একেবাৰে গৰা খহনীয়াত ডুব যোৱাৰ অৱস্থা হ'ব। সেই মোৰ ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।